ঘটনাটো মানে এইটো হিৰুচালিৰ ঘৰত আজি মানে চোতালত সি অহা 2 দিন হ'ল জেলৰ পৰা ওলাই অহা ৰেপ কেছত ফচিছিলে। সি ৰেপ কেছৰ পৰা ওলাই আহি 2 দিন হ'ল আহি পেলাই সি মানে আজি মিটিং এটা আছিলে মানে ৰাইজৰ মোৰ দাদা ময়ূৰ আলী কিবা টকা পইচাৰ লেনদেন আছিলে মানে আদি মানুহৰ কাম কৰা পাৰ্টনাৰশ্বিপত মানে 70,000 লৈছিলে সিহঁতে দুইজনে 70,000 লৈ পেলাই 35,000 ভাগ কৰিছিলে। লৈ পেলাই হিৰুচালিয়ে জেলত ৰোজা ঈদৰ 2 দিন পিছতে জেলত সোমালে। সি কামখিনি নকৰিলে। মোৰ দাদাই ময়ূৰ আলী গোটেইখিনি কাম কৰিলে। আদি মানুহৰ কথা তই কৰিবই লাগিব এগ্ৰিমেণ্ট কৰা। মোৰ দাদাই মানুহ লগাই বহুত কষ্ট কৰি কিনি কামখিনি উদ্ধাৰ কৰিলে। কৰাৰ পিছত এতিয়া ফিৰোজে জেলৰ পৰা ওলাই আহিলে মিটিংটো হ'ব বা আলোচনা হ'ব বা যিকোনো ক্ষেত্ৰত কিবা এটা হ'ব বুলি আলোচনা কৰি মোৰ চানুৰ ভাইটি বা চবে ৰাইজে মিলি কিনি আজি মানে মিটিংটোত আজি এটা মানে ৰাইজৰ বহিছিলে আমাৰ ৰাইজৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চবে বহিছিলে চোতালত বহি পেলাই তাৰপিছত সিহঁতি মিটিংটো কৰি থকা অৱস্থাত এই সিহঁতৰ মাইকী মানুহে সিহঁতৰ বাই ভনীবিলাক চিঞৰ বাখৰ কৰিছে। এই ফিৰোজালিৰ বাই ভনীকেইটা হাবিগাঁৱৰ পৰাও আহিছে বাই ভিনীবিলাক সিহঁতি 4-5জনে পুৰা হুলস্থুল কৰিলে কৰি পেলাই আকৌ সিহঁতৰ 4জন মতা মানুহ 4-5জনে মিলি মোৰ ভাইটিক ডাইৰেক্ট ডেগাৰ মাৰি দিলে পিছফালৰ পৰা আৰু টেষ্ট কৰি আছে ছাৰ আপুনি কমলপুৰত সোমালে ঘৰত গ'লে চাই পাব আৰু কাপোৰ কানি মানে মানুহক কাপোৰ কানি বহুত ফালিছে মোৰো ফালিছে ৰখাব যোৱাতে ফালিছে কিন্তু মোৰ ইজ্জত আছে মই কাপোৰ ঢাকি আহিছো। আজি জেগাটো আমাৰ কমলপুৰত হয়। মই কিবা ছয়টিৰ ঘৰৰ সন্মুখত এইফালে ৰুমটোত আপুনি টেষ্টটো কৰি আছে চাই পাব তাতে মাৰিলে। আজি 2টামান বজাত এখন বিচাৰ এখন আছিলে এনে পইচাৰ অলপমান লেনদেন আৰু কমলপুৰত এইটো দাইটি বুলি কয় দাইটিৰ ঘৰত আছিলে। দাইটি আৰু ময়ূৰৰ দুজনে কিবা এটা পইচাৰ লেনদেন আছিলে কামৰ মানে লেনদেনত মানে এখন আজি সমাজক ৰাইজক বিচাৰ দিছিলে মছজিদ কমিটি ৰাইজক বিচাৰ দিছিলে। বিচাৰখনত মানে বহি থাকোঁতে তেতিয়া কিছুমান মাইকী মানুহে অলপমান উপদ্ৰৱ কৰিলে মানে কথা বতৰা অলপ মানে বেছি ক'ব ধৰিলে। সেনেকৈ কৰোঁতে মানে সূত্ৰপাতটো বাঢ়োঁতে বিচাৰখন নহ'ল নহয় কিনে এনেকৈ মানুহ হুলস্থুল হওঁতে এনেকৈ মাৰপিট হ'ল। এইটো দাইটি বুলি কোৱাটোৱে এইটো চানুৰক মাৰি দিছে। ফিৰোজালি ঘৰটো কমলপুৰ। যোৱাকালি ওলাইছিলে সেই জেল খাটি কিনে আগত ৰেপ কেছ আছিলে 3 মাহ থাকিলে যোৱাকালি আহিছিলে আৰু মাৰি দিলে।